যোৰহাটৰ মেলেং পাখিমৰাত অবৈধ কাঠভৰ্তি গাড়ী দুৰ্ঘটনাগ্ৰস্ত। AS04BC 9688 নম্বৰৰ বলেৰো পিকআপ গাড়ীখনত কঢ়িয়াই আনিছিল কাঠখিনি। বৰিয়নিৰ পৰা লাদৈগড় দলৈগাঁৱৰ এটা কাঠ মিললৈ চোৰাংকৈ এই কাঠসমূহ অনাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ চকুত ধূলি দি পলাবলৈ চেষ্টা কৰিছিল গাড়ীখন। ইফালে কথমপি প্ৰাণ ৰক্ষা পৰে এগৰাকী স্কুলীয়া ছাত্ৰীৰ। জানিব পৰা মতে জব্দকৃত কাঠসমূহ এইবাৰ পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়োৱা জনৈক দাস উপাধিৰ এজন ব্যক্তিৰ। ইতিমধ্যে লাদৈগড় আৰক্ষীয়ে গাড়ীখনৰ চালক আৰু এজনক আটক কৰিছে আৰু জব্দকৃত কাঠভৰ্তি গাড়ীখন বন বিভাগক চমজাই দিছে। গৈছিলোহে মানে এডোখৰ ওখ নাই, মই চাইকেলখন ৰখাই পিনে ঠেলি পিনে উঠি গৈছিলোহে, গৈ পিনে সিহঁতৰ ৰ'লোঁ। তাৰপিছত আগৰ পৰা দেখিলোঁ গাড়ীখনৰ চকাটো হ'ল মানে এনেকৈ হৈ আহি আছিলে, মানে চাইকেল দুইটাৰ চকা এফালে হৈ আছিলে। তাৰপিছত সিহঁতৰ ৰৈছিলোঁহে। তাৰপিছত পুলিচজনে ক'লে অকণমান আঁতৰি দিয়া, মই অকণমান ছাইডো দিলোঁ আঁতৰি, সেইকাৰণেহে মোৰ মানে অকল চকাটো বেকা হৈ গ'ল আৰু চকাটো লাগি গাড়ীখনৰ মানুহ দুইজনে ইফালে সিফালে জাপ মাৰি পেলাই গাড়ীখন তাত সোমালে আৰু দুইজন আমাৰ এইফালে ঘৰৰ পৰাকে দৌৰি গুচি আহিলে। তাৰপিছত পুলিচে ধৰি ল'লে। কি আছে গাড়ীখন? গাড়ীখন কি আছে? গাড়ীখনৰ এই কাঠ আছিলে চুৰ কৰি অনা।